আজিৰ দিনটোতে চাওক ইমান এক অলৌকিক পৰিৱেশ। জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰাই আচলতে জুবিন গাৰ্গে এটা বস্তু প্ৰতিষ্ঠা কৰিছে যে তেওঁ ক'ৰবাত নহয় ক'ৰবাত ঈশ্বৰৰ এক অংশ আছিল। আজিও চাওক আপুনি যোৰহাটত কালিলৈকে ইমান ধুনীয়া ৰ'দ গৰম, আজি সেই শ্ৰদ্ধাঞ্জলি জনোৱাৰ আগত তেওঁ সেৱাৰস্থলী স্থাপন কৰাৰ আগমুহূৰ্তত বৰষুণ জাকেৰে আমাৰ এই ঠাইখিনি পবিত্ৰ কৰি গৈছে। হয়, আচলতে 2 বছৰ আগতে এই ফিল্ডখনৰ কাষতে জুবিন গাৰ্গৰ 50 বছৰীয়া জন্মদিন আমি উদযাপন কৰিছিলোঁ আৰু সেইদিনাও আমি জুবিন গাৰ্গক সেই যোৰহাটৰ সোমোৱাৰ আগতে আচলতে আমি গোটেই ল'ৰাখিনি গৈ পেলাই আদৰি আনিছিলোঁ। তেখেতে খুব ভাল পাইছিলে এই কথাটোত। কালিও আমি জুবিন গাৰ্গৰ সেই চিতাভস্মক আদৰি আনিছোঁ। ক'ৰবাত নহয় ক'ৰবাত আমাৰ বুকুখন হাহাকাৰ কৰি আছিল। কিন্তু এটা বস্তু আমাৰ যোৰহাটীয়া হিচাপে আজি আমাৰ অকণমান হ'লেও মনত অশান্ত, মনত অস্থিৰ, মনত শান্তি লাগিছে যে গোটেই অসম নহয় গোটেই আচলতে ভাৰত বা বিশ্বই আজি জুবিন গাৰ্গৰ যি মৃত্যুত আচলতে শোকত জৰ্জৰিত। কিন্তু তাৰ মাজতে যোৰহাটবাসীয়ে এই জুবিন গাৰ্গক কিছু সুকীয়াকৈ কিছু আছতীয়াকৈ সদায় ৰাখি আহিছিল। ঘৰৰ ল'ৰাটো বুলি শেষ স্থানটো ইয়াত যোৰহাটত হওক বুলি সকলোৱে অভিমান কৰিছিল, দাবী কৰিছিল। আৰু যি কি নহওক সেই অস্থিৰতাখিনি, সেই হাহাকাৰখিনি আমি কঢ়িয়াই লৈ ফুৰিছিলোঁ যে আমি জুবিন গাৰ্গক ক'ৰবাত নহয় ক'ৰবাত ৰাজহুৱাভাৱে এটা শ্ৰদ্ধাঞ্জলি দিয়াৰ পৰা আমি বঞ্চিত হৈছিলোঁ। সেইবাবে আমাৰ বুকুখনে ক'ৰবাত নহয় ক'ৰবাত এজন যোৰহতীয়া হিচাপে হাহাকাৰ কৰি আছিল। কিন্তু অৱশেষত যেনেকৈ নহওক চিতাভস্ম ৰূপতে হওক জুবিন গাৰ্গে আজি আমাৰ হৃদয়ৰ থাপনাতটো তেওঁ সদায় আছিল। আমি আজি তেওঁক সেৱাৰ স্থলীত স্থাপিত কৰি পেলাই আচলতে তেওঁক শ্ৰদ্ধা জনোৱাৰ সুযোগ পাইছোঁ। আৰু এই জনমত হয়তো এয়া আমাৰ বাবে আটাইতকৈ এই মুহূৰ্তটো আচলতে আটাইতকৈ কি বুলি ক'ম, সুখ বেদনা সকলোৰে মাজতে অকণমান হ'লেও শান্তি পাইছে অস্থিৰ মনটোৱে। আৰু আজিৰ দিনটোতে চাওক ইমান এক অলৌকিক পৰিৱেশ। জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰাই আচলতে জুবিন গাৰ্গে এটা বস্তু প্ৰতিষ্ঠা কৰিছে যে তেওঁ ক'ৰবাত নহয় ক'ৰবাত ঈশ্বৰৰ এক অংশ আছিল। আৰু আজিও চাওক আপুনি যোৰহাটত কালিলৈকে ইমান ধুনীয়া ৰ'দ গৰম, আজি সেই শ্ৰদ্ধাঞ্জলি জনোৱাৰ আগত তেওঁ সেৱাৰস্থলী স্থাপন কৰাৰ আগমুহূৰ্তত বৰষুণ জাকেৰে আমাৰ এই ঠাইখিনি পবিত্ৰ কৰি গৈছে। সঁচাকৈ হৃদয় ভৰি গৈছে আৰু বিশেষ ক'বলৈ আচলতে এই মুহূৰ্তত ভাষা নাই। আৰু আজিৰ দিনটোতে সেই কালপ্ৰিট দুটাক গ্ৰেপ্তাৰ কৰিছে, সেইটো এটা আচলতে আমাৰ বাবে আটাইতকৈ সুখৰ খবৰ বুলি আমি ক'ব পাৰোঁ। বাৰু যি কি নহওক জুবিন গাৰ্গক আমি হৃদয়ৰ থাপনাত আজীৱন সামৰি ৰাখিম। জুবিন গাৰ্গ কলৈকো নাযায়, আমাৰ হৃদয়ত, অন্ততঃ যোৰহাটবাসীৰ হৃদয়ত চিৰকালৰ বাবে থাকি যাব। জয় জুবিন গাৰ্গ।